মানে সেইটো স্পষ্ট ধাৰণা আৰু স্পষ্ট কথা যে NPS বাতিল কৰিব লাগে, OPS প্ৰৱৰ্তন কৰিব লাগে আৰু OPS প্ৰৱৰ্তনৰ জৰিয়তে একোজন কৰ্মচাৰী শিক্ষকৰ বিষয়াৰ তেওঁৰ অৱসৰী জীৱনৰ যিটো শংকাগ্ৰস্ততা, এই শংকাগ্ৰস্ততা আঁতৰ কৰিব লাগে। আৰু নিশ্চিতভাৱেই আজি আপোনালোকক ক'ব পাৰোঁ যে এই যিটো প্ৰতিবাদ, এই ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে, NPS ব্যৱস্থাৰ বিকল্প নোহোৱালৈকে সদৌ অসম কৰ্মচাৰী পৰিষদে এই প্ৰতিবাদ, এই সংগ্ৰাম অব্যাহত ৰাখিব। অন্যহাতে ৰাজ্যখনৰ যিবিলাক ধৰক আমাৰ অষ্টম দৰমহা আয়োগৰ কথা আহিছে, ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগৰ কথা ঘোষণা কৰিছে, যদিও কাৰ্যালয়ৰ ভিত্তিত একো স্মাৰক পত্ৰ বা অফিচ মেমৰেণ্ডাম ওলোৱা নাই। কিন্তু আমি আশা ৰাখিম খুব সুন্দৰকৈ যাতে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে বেতন দিব, পে দিব, দৰমহা দিব, সেই একেই ব্যৱস্থা বুলি যাতে আমাৰ ৰাজ্য চৰকাৰেও গ্ৰহণ কৰে, এই কথাটোলৈ আমাৰ বিশেষভাৱে অনুৰোধ থাকিব, আপিল থাকিব। আৰু অন্যহাতে BTADৰ ক্ষেত্ৰত এটা নতুন কথা আছে, কেইবছৰ আগৰ পৰাই আছে। BTADৰ এমপ্লয়খিনিৰ ক্ষেত্ৰত এটা দেখা দিছে যে বিভিন্ন বিভাগৰ যিটো প্ৰমোশ্যনৰ ব্যৱস্থা, এইটো যথেষ্ট আক্ষেপৰ বিষয়। প্ৰমোশ্যনৰ বিষয় বা আপোনাৰ এই প্ৰপ'জেলবিলাক ইয়াৰ পৰা ধুনীয়াকৈ যায়, গৈ দিছপুৰত এইখিনি উপযুক্তভাৱে তাক কাৰ্যকৰী কৰা নহয় বুলি ইয়াত এটা অভিযোগ আছে, আৰু এইটো কথা সত্য। আজি আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াও কৈছে তেখেতে এই কথাটো। যি নহওক, আমি আমাৰ BTADৰ প্ৰশাসন আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে যৌথভাৱে এই বিষয়টো আমাৰ ৰাজ্য চৰকাৰলৈকে লৈ যাম, আৰু খুব সোনকালে এই বিষয়টো যাতে সমাধানৰ দিশলৈ লৈ যাব পাৰি, যিটোৰ জৰিয়তে ইয়াৰ বঞ্চিত কৰ্মচাৰীখিনিয়ে তেওঁলোকৰ উপযুক্ত প্ৰমোশ্যন পাব পাৰি। এই ব্যৱস্থাটোত সদৌ অসম কৰ্মচাৰী পৰিষদে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব। আজিকালি কৰ্মচাৰী সমাজৰ বিভিন্ন আলোচনা বা সভা সমিতিত মূল বিষয় হিচাপে দুটা বিষয়ে প্ৰাধান্য লাভ কৰি আহিছে: অষ্টম দৰমহা আয়োগ আৰু কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন ব্যৱস্থা। আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্পষ্ট নীতি বা ধাৰণা আমাৰ স্পষ্ট, আমাৰ সিদ্ধান্ত স্পষ্ট যে যি NPS ব্যৱস্থা, এই NPS ব্যৱস্থাই সমগ্ৰ অসমৰ কৰ্মচাৰী সমাজক, শিক্ষক কৰ্মচাৰীসকলক আশ্বস্ত কৰিব পৰা নাই, আৰু সেইকাৰণে এই NPS ব্যৱস্থা বাতিল হ'ব লাগে। আৰু এই NPS ব্যৱস্থা বাতিল কৰি পুনৰ সেই পুৰণি পেঞ্চন ব্যৱস্থা OPS ছিষ্টেম প্ৰৱৰ্তন কৰিব লাগে। প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ যি নিৰাপত্তা, এই নিৰাপত্তা সুনিশ্চিত কৰিব লাগে।